নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আনন্দৰাম বৰুৱা এৱাৰ্ড সম্পৰ্কত। 2023 চনৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবে কেতিয়াকৈ অনলাইন আৰম্ভ হ'ব সেই সম্পৰ্কে আজি ভিডিঅ'টোত আমি আলোচনা কৰিম। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে SSLC পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ ভিতৰত কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই বঁটাৰ বাবে আবেদন কৰিব পাৰিব, লগতে ডকুমেণ্টছ কি লাগিব, কেনেকৈ আবেদন কৰিব সেই সম্পৰ্কে আজি ভিডিঅ'টোত আমি আলোচনা কৰিম। আনন্দৰাম বৰুৱা এৱাৰ্ড যিটো হয়, এই এৱাৰ্ডটো যিহেতু অকল অসমত দিয়া হয়, যে সেইসকল ছাত্ৰ ছাত্ৰীক দিয়া হয় যিসকলে ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছে। আনন্দৰাম বৰুৱা বঁটাৰ সবিশেষ তোমালোকে চাই লোৱা। নেম অফ এৱাৰ্ড আনন্দৰাম বৰুৱা এৱাৰ্ড, যিটোক ARBAS বুলি কোৱা হয়। লঞ্চ বাই গভৰ্ণমেণ্ট অফ আছাম। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ সদায় অনলাইন হয়। এভেইলেবল অনলাইন পৰ্টেল সেৱা ৱেবছাইট। এপ্লিকেশ্যন ষ্টেটাছ ৰিলিজ আৰু এক্সাম SSLC বা AHM আছাম হাই মাদ্ৰাজা। এইকেইটা পৰীক্ষাত যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকে এই এৱাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। বৰ্ড আহিলে সেৱা। এলিজিবিলিটি হ'ল 75% অৰ এবভ পাৰ্চেণ্টেজ। 75%ৰ ওপৰত, অৰ্থাৎ যিসকলে ষ্টাৰ পাইছে তাৰ পৰাই কি হৈছে তাৰ ওপৰৰ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ষ্টাৰ্টিং ডেট অফ এপ্লিকেশ্যন জুলাই 2023। এই কথাটো তোমালোকে মন কৰিবা যে এতিয়ালৈকে অনলাইন আৰম্ভ হোৱা নাই। বহুতে ইতিমধ্যে কৈ আছে যে অনলাইন আৰম্ভ হৈছে, কিন্তু সেৱাৰ পৰ্টেলত গৈ তোমালোকে চাব পাৰা যে এতিয়ালৈকে অনলাইন আৰম্ভ হোৱা নাই। জুলাই মাহৰ পৰাহে অনলাইন আৰম্ভ হ'ব আৰু লাষ্ট ডেট ছেপ্টেম্বৰত থাকিব। মানে জুলাই, আগষ্ট, ছেপ্টেম্বৰ 2 মাহ সময় তোমালোকে পাবা অনলাইন কৰিবৰ বাবে। অবজেক্টিভটো চোৱা। প্ৰভাইডিং কেছ এৱাৰ্ড। এই যিটো এৱাৰ্ড হয়, এই এৱাৰ্ডটোৰ জৰিয়তে 16,000কৈ টকা কি হৈছে ছাত্ৰ ছাত্ৰীসকলক দিয়া হয়। এৱাৰ্ড এমাউণ্ট 16,000। 2005 চনৰ পৰা অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ আৰ্থিক উন্নয়নৰ বাবে এই এৱাৰ্ডটো প্ৰদান কৰি আহিছে। আনন্দৰাম বৰুৱা এৱাৰ্ডটো লাভ কৰিবৰ বাবে তোমালোকৰ যোগ্যতা কি লাগিব? প্ৰথমতে তোমালোকে চোৱা। এলিজিবিলিটি হ'ল ষ্টুডেণ্ট মাষ্ট হেভ ছিকিউৰ্ড ডিষ্টিংশ্যন ষ্টাৰ মাৰ্কছ ইন দ্য SSLC AHM এক্সামিনেশ্যন 2023। SSLC বা AHMত তোমালোকে ষ্টাৰ বা ডিষ্টিংশ্যন যদি পাইছা তেতিয়াহ'লে তোমালোকে এৱাৰ্ডৰ বাবে আবেদন কৰিব পাৰিবা। আৰু বেংক ডিটেইলছ লাগিব। যদি তোমালোকৰ নামত বেংক একাউণ্ট নাই তেতিয়াহ'লে যিহেতু জুলাইৰ পৰা আবেদন আৰম্ভ হ'ব, এতিয়াই তোমালোকে নিজৰ নামত এটা বেংক একাউণ্ট খুলি লোৱা। আৰু বেংক একাউণ্টটো খোলোতে এটা কথা মন কৰিবা যে SSLCৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত তোমাৰ যিটো নাম আছে সেই নামটো দিহে বেংক একাউণ্টটো খুলিবা। যদি নামৰ শব্দ এটাও ইফাল সিফাল হয় তেতিয়াহ'লে তোমালোকৰ আকৌ পইচা সোমোৱাৰ সময়ত খেলিমেলি লাগিব। কি ডকুমেণ্টছ লাগিব তোমালোকে চোৱা। SSLC এডমিট কাৰ্ড লাগিব, SSLC মাৰ্কশ্বিট লাগিব আৰু এক্টিভ বেংক একাউণ্ট লাগিব। তোমালোকে কেনেকৈ এপ্লাই কৰিবা? যিহেতু যিসকল ইলিজিবল তেওঁলোকে প্ৰথমতেই সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটত যাবা আৰু গৈ পেলাই তোমালোকে তাত আনন্দৰাম বৰুৱা এৱাৰ্ড স্কিম বুলি পাবাই 2023, সেই তাত তোমালোকে ক্লিক কৰিবা আৰু এপ্লিকেশ্যন ফৰ কেছ এৱাৰ্ড যিটো লিংক থাকিব তাত তোমালোকে ক্লিক কৰিবা। নেক্সট তোমালোকৰ ৰোল নাম্বাৰ, ডেট অফ বাৰ্থ সেইখিনি তোমালোকে মেনশ্যন কৰিবা। সেইখিনি কিন্তু তোমালোকৰ এডমিট মতে হ'ব লাগিব। নেক্সট তোমালোকে বেংকৰ যিখিনি ডিটেইলছ বিচাৰিছে সেইখিনি দিবা। বিশেষকৈ IFSC কোডটো তোমালোকে সাৱধানে দিবা। অনলাইন যিহেতু জুলাইৰ পৰা আৰম্ভ হ'ব, এতিয়ালৈকে অনলাইন আৰম্ভ হোৱা নাই, গতিকে অনলাইন প্ৰচেছটো সম্পূৰ্ণৰূপে ভিডিঅ'ৰ জৰিয়তে তোমালোকক দিবলৈ চেষ্টা কৰিম পৰৱৰ্তী পৰ্যায়ত। আজি ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছোঁ। যদি তোমালোক আনন্দৰাম বৰুৱা বঁটা পাবৰ বাবে যোগ্য তেতিয়াহ'লে এতিয়াৰ পৰা ডকুমেণ্টছখিনি সাজু কৰি ৰাখা। আজিলৈ ইমানেই। ধন্যবাদ।